Hey guys, good morning. মই Kitartha Hazorika and welcome to my YouTube channel. তো গাইজ এতিয়া বাবুদাহঁতৰ ঘৰত আছোঁ মই আৰু তোমাৰ এতিয়া আমি নগাঁৱলৈ যাম এইফালে ধ্ৰুৱ পেহা সি কাপোৰ সলাই আছে মানে ইয়াত যিহেতু বৰষুণ অথনি দি আছিলে বহুত তাৰ কাৰণে আমি এইটো ৰেইনকোট পিন্ধি লৈছিলোঁ আৰু সি এতিয়া পেণ্টটো খুলি আছে মানে যিহেতু ৰেইনকোট বতাহ চতাহ নোসোমাই বহুত গৰম মানে আৰু এতিয়া গৈ আছোঁ ধুনীয়াকৈ তোমালোকক গোটেই ভিউ দেখাম বকলীয়াটো নগাঁও তাৰপাছত তাত গৈ পেলাই তোমাৰ আজি ৰাতি থাকিম আমি থকাৰ পাছত কাইলৈ দিনটো ঘূৰিম আৰু ইটো সিটো আৰু ভিডিঅ'টো চাই থাকা ধুনীয়াকৈ এই কি পিন্ধিছ হৈ গ'ল মানে পেণ্টটো ক'ত ভৰালি পিছফালে বেগ লৈ লৈছ কি বেগটোতে ৰেইনকোটৰ ভিতৰত ভৰাই লৈছ বল নহ'লে ভালে আছে এই ৰাস্তা চোৱা বোকা পুৰা এইটো হৈছে পেহীহঁতৰ ঘৰটো মই হেলমেট ল'লোঁ ইয়াত তো লেটছ গ' ব্ৰ তো হেপী জাৰ্ণি তো চাই থাকা গোটেই ভিডিঅ'টো এতিয়া ঘৰৰ পৰা ওলাই আহিয়েই আমি চিধাই আহিলোঁ তেল ভৰাবলৈ আৰু তেল ভৰাই আজি আমি ওলাই গ'লোঁ আমাৰ নেক্সট লোকেশ্যনলৈ আৰু এতিয়া আমি গৈ আছোঁ নগাঁও আৰু বকলীয়াৰ পৰা নগাঁও প্ৰায় 100 কিলোমিটাৰ বুলিয়ে ক'ব পাৰি লগতে কাৰ্বি আংলঙতো বাৰিষা আহি গ'ল আৰু ভাবি থকাৰ দৰে এইবাৰ বাৰিষাত নতুন ঠাই এক্সপ্ল'ৰ কৰিবলৈ মই ওলাই আহিলোঁ কাৰণ বৰষুণত ট্ৰেভেল কৰাৰ এটা বেলেগ মজাই আছে আৰু এইবাৰ ভাবিলোঁ কিয়নো প্ৰথম ভিডিঅ'টো মৃত্যুঞ্জয় মন্দিৰৰ পৰাই আৰম্ভ নকৰোঁ কিয় তাৰ আগতে তুমি কাৰ্বি আংলঙৰ এই পাহাৰীয়া ৰাস্তাটোৰ ভিউ এনজয় কৰা আমি এতিয়া অলপ দূৰ আহি পেলাই এটা পইণ্টত ৰখিলোঁ আৰু এইখন হৈছে তোমাৰ গোটেই এইখন দেখিছা এইটো গোটেই ৰাস্তাটো এইটো হৈছে তোমাৰ দবকা ৰিজাৰ্ভ বুলি কয় এইখিনি আৰু এই দবকা ৰিজাৰ্ভত এতিয়া আমি অলপ টাইমৰ কাৰণে ৰখিছোঁ ইয়াতে অলপ ফটো চটো উঠিম আৰু বাকী জেগাটো চোৱা ভাইবটো চোৱা কি ধুনীয়া আৰু তোমাৰ গোটেই ৰাস্তাটো আমি ঘৰৰ পৰা ওলাওঁতে প্ৰায় বৰষুণ চৰষুণ নাছিলে আৰু আধাত অহাৰ পাছত আমি বৰষুণ পালোঁ বহুত আৰু বৰষুণ পোৱাৰ কাৰণে এতিয়া ৰেইনকোটটো পিন্ধি ল'লোঁ তাৰপাছত তোমাৰ এইখিনিত আকৌ বৰষুণ নাই ইয়াৰ পৰা তোমাৰ নগাঁও প্ৰায় তোমাৰ বেছি দূৰ নাই অলপ দূৰ আছেগৈ আৰু প্ৰায় আমি আধা ঠাই অতিক্ৰম কৰিলোঁ আৰু আধা ৰাস্তা তাৰপাছত এতিয়া ভাইবটো চোৱা এইখিনিত কি ধুনীয়া এতিয়া তোমাৰ কেইটামান ইয়াত ক্লিপ ল'ম চিনেমেটিক ধুনীয়া তো ব্ৰ চোৱা ধুনীয়াকৈ প্ৰায় 10 মিনিটমান ৰখিলোঁ ইয়াত আৰু ৰখাৰ পাছত আমি অলপ বহিলোঁ কথা চথা পাতিলোঁ অলপ চিল কৰিলোঁ তাৰপাছত এতিয়া আমি চিধাই যাম নগাঁও তো বেছি দেৰি নকৰোঁ আৰু বৰষুণো আনি আছে যদি আমি অলপ দেৰি কৰোঁ আই থিংক আকৌ চাগে বৰষুণ আহি যাব তো ব'লা গৈ থাকোঁ চিধা নগাঁও লগ পাম এতিয়া
পালোহি এতিয়া তোমাৰ নগাঁও আৰু এইফালে ধ্ৰুৱহঁতৰ আইতাহঁতৰ ঘৰত আছে আৰু এইফালে তোমাৰ নামটো কি বিশ্বজিৎ কে এই পুৰা গেম খেলি আছে ভাইটিয়ে এইফালে কি গেম হয় এইটো বেলেগ গেম দেখোন আৰু এইফালে ধ্ৰুৱ পুৰা ষ্টৰি লগাই আছে সি আজি উঠাই দিয়া ফটোখিনি তাৰপিছত মই এতিয়া তোমাৰ ফটো চটোখিনি দিলোঁ তাক আৰু আজি ৰাতিটো ইয়াতে থাকিম তাৰপাছত কাইলৈ যাম আমি ঘৰলৈ তো চাই থকা ভিডিঅ'টো একদম শেষৰলৈকে গুড মৰ্ণিং গাইজ এতিয়া আছোঁ মই নগাঁৱৰ মহমৰীয়া গাঁৱত তো সেই গাইজ গুড মৰ্ণিং ৰাতিপুৱা উঠিলোঁ মই আৰু তোমালোকো গুড মৰ্ণিং থাকিলে আৰু এতিয়া মই এইখিনিত পথাৰত অলপ খোজকাঢ়িবলৈ ওলাই আহিছোঁ ইফালে তোমাৰ সেইফালে হৰিনাম প্ৰতিযোগিতা হৈ আছে আৰু প্ৰায় তোমাৰ দুদিন হয় আৰু কালি গোটেই ৰাতি হৰিনাম হৈছে আৰু কালি মোৰ ইমানেই ভাগৰ লাগিলে ন মই মানে গমেই নাপালোঁ তোমাৰ বৰষুণ দিছে নে কি দিছে তাৰপিছত ৰাতিপুৱা শুই উঠিলোঁ এতিয়া উঠি পেলাই অলপ মানে প্লেচটো চাবলৈ মই ওলাই আহিছোঁ পথাৰ ফালে এইফালে চোৱা তুমি কি ধুনীয়া ৰাতিপুৱা আৰু ঘৰত এনে মই ৰাতিপুৱা 9-10টালৈকে শুই থাকোঁ কিন্তু ইয়াত আজি 6টাতে সাৰ পাই গ'লোঁ আৰু ৰাতিপুৱা হৰিনামৰ শব্দ শুনিবলৈ এটা বেলেগ ভাই আহে মানে তো চোৱা অলপ জেগাটো দেখাই দিছোঁ তোমাক ইফালে তোমাৰ চোৱা এইখিনি হৈছে এইটো হৈছে তোমাৰ কি গছ ক'ব পাৰিবা এইটো হৈছে তোমাৰ তিল গছ কাৰণ মই কেনেকৈ চিনি পালোঁ আগতে আমিও তিলৰ খেতি কৰিছিলোঁ পিছফালে আৰু তিলটোতো কি কৰে গম পোৱাই এজন অসমীয়া হৈ যদি ইমানখিনি গম নোপোৱা কি ক'ম আৰু তিল তোমাৰ পিঠা বনায় তিল পিঠা তাৰপাছত তিলৰ লাড়ু এনেকুৱাই বহুত এতিয়া তোমাৰ ঘৰৰ পৰা প্ৰায় বহুত দূৰ ওলাই আহিলোঁ মানে পথাৰ ফাললৈ গৈ আছোঁ আৰু ইয়াৰ তোমাৰ ভিউখিনি দেখাই আছোঁ গোটেই আৰু পথাৰৰ গোটেইখিনি চোৱা না চাৰিওফালে কি ধুনীয়া সেইফালে পাহাৰ অলপ নীলা গম পায় সেইটো চাইডে আৰু এতিয়া অলপ যিহেতু এতিয়া বাৰিষা কিন্তু আমাৰ তোমাৰ কাৰ্বি আংলং ফালে ইমান সময় কঠীয়া পেলালে আৰু হাল চাল মাৰি প্ৰায় পানী হ'লেই কিন্তু ইয়াত চাগে তোমাৰ এইখিনি জেগাত মানে নগাঁও ওচৰত ইয়াত চাগে অলপ দেৰি হয় খেতিটো সেইকাৰণে চাগে শুকান আছে চোৱা পথাৰবিলাক এতিয়াও পূৰা ঘাঁহ হৈ আছে জাষ্ট মই আহি পেলাই পথাৰত থকা সাফলটোত বহিছিলোঁহে আৰু পূবফালৰ পৰা দেখিলোঁ বতৰটো একেবাৰেই ডাৱৰীয়া কৰি আহিছে আৰু ভাবিলোঁ বৰষুণ জাক নিদিয়াৰ আগতেই ঘৰলৈ উভতিব লাগিব তো গাইজ মই পথাৰ ফালৰ পৰা পূৰা ঘূৰি আহিলোঁ এপাক আৰু ঘূৰি কৰি তোমাৰ আধাতে বৰষুণ দি দিলে আৰু বৰষুণ দিয়াৰ কাৰণে মই এতিয়া ঘৰ পালোঁহি আৰু এইফালে তোমাৰ আইতাই চাহ দিছে চাহ খাওঁ আৰু চাহ খাই পেলাই লাহেকৈ এতিয়া বৰষুণ দি আছে বৰষুণ এৰক লাহেকৈ ওলাই যাম আৰু ইয়াৰ পৰা চ' এইফালে হিৰ' পূৰা সি ৰাতিপুৱা কি খাই আছে তেৰেমেৰে এইবোৰা তেৰেমেৰে খাই আছে ৰাতিপুৱা দিয়া বোৰো চাহ খাই লওঁ তাৰপাছত লাহেকৈ আমি যাম ইয়াৰ পৰা তো অলপ আগৰ পৰা পূৰা নেৰানেপেৰা বৰষুণ আৰু এতিয়া আমি গৈ আছোঁ চিধাই মৃত্যুঞ্জয় মন্দিৰ তো গাইজ আমি পালোহি এতিয়া তোমাৰ মৃত্যুঞ্জয় মন্দিৰ আৰু এইফালে চোৱা মোৰ পাছফালে এইটো হৈ গ'ল আৰু এতিয়া এইখিনিত গোটেই কাপোৰ চাপোৰ ভিজি গ'ল চোৱা মোৰ গোটেই তল চাইডটো ভিজি গ'ল ৰেইনকোট পিন্ধি কাৰণ মোবাইলটো ইফালে সিফালে মোৰ ভিডিঅ' বনাওঁতে বহুত মানে ওলোৱা সোমোৱা কৰি আছিলোঁ আৰু ইফালে ৰেইনকোটবোৰ মেলি দিলোঁ চব এইখিনি হৈছে মোৰ বেগ ধ্ৰুৱ ভাই বস্তুখিনি মজাকৈ ৰাখিবি তই মই আহি আছোঁ দেই কেইটামান তো মই এতিয়া ধুনীয়া কেইটামান শ্বৰ্ট ল'বলৈ গৈ আছোঁ বৰষুণটো মানে আজি বহুত মানে পিছানেৰাই হৈছে বৰষুণটো আৰু ৰাতিপুৱাৰ পৰা মানে কি ক'ম তোমাক ইমানেই বৰষুণ মই মানে বাইকত আহি পেলাই মোবাইলৰ লগতো মই ভালকৈ ক্লিপকেইটা ল'ব পৰা নাই এতিয়া কেমেৰাৰ লগত মই লৈ আছোঁ ধুনীয়াকৈ আৰু এইটো হৈ গ'ল মোৰ পিছফালে মহামৃত্যুঞ্জয় মন্দিৰৰ চাইডে মই খোজকাঢ়ি আছোঁ এতিয়া
আৰু তোমাৰ এইটো বহুত পুৰণা হ'ল, প্ৰায় মই এতিয়ালৈকে ইয়াত দুবাৰ অহা হৈছে, তো এইবাৰ লগত 3বাৰ। আৰু তেনেকৈ মই ইয়াত আহিম বুলি আজি ভবা নাছিলোঁ, আৰু লগৰ দুটা ৰুমত আছিলে আৰু বহুত বৰষুণ, যিহেতু বৰষুণৰ কাৰণে ভাবিছিলোঁ আজি অহা নহ'ব আৰু, কিন্তু যি কি নহওক তো এইটোৱে চাই লোৱা এতিয়া। এইটোৱে হ'ল অসমৰ নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰ, আৰু ই সিন্ধু দেৱতা শিৱৰ প্ৰতি উৎসৰ্গিত সিন্ধু মন্দিৰ। এই মন্দিৰটো স্থাপন কৰা এই ঠাইটুকুৰা কোৱা হয় যে বহু আগতে ইয়াত মৃত্যুঞ্জয় যজ্ঞ কৰা হৈছিল, আৰু ইয়াতেই মন্দিৰৰ ৰূপত নিৰ্মাণ কৰা হৈছে বিশ্বৰ আটাইতকৈ ওখ শিৱলিংগ, আৰু ইয়াৰ উচ্চতাই আছিল 126 ফুট। আৰু এই বৈশিষ্ট্যটোৱেই ভক্তসকলক অন্যান্য আৰু অতি আকৰ্ষণীয় কৰি তুলিছে। তো যিহেতু গাইজ ইয়াৰ ভিতৰত তোমাৰ ভিডিঅ' বনাব নিদিয়ে, আৰু মই সেইটো কাৰণে বাহিৰতেই ভিডিঅ'বোৰ ক্লিপ লৈ আছোঁ। আৰু এইফালে চোৱা তুমি, একদম ওপৰত আছোঁ মই এতিয়া। গাইজ সকলোৱেতো এই মন্দিৰটোৰ বিষয়েতো শুনি থকাই, মহামৃত্যুঞ্জয় মন্দিৰ যোনটো নগাঁৱত অৱস্থিত। আৰু এই মৃত্যুঞ্জয় মন্দিৰটোৰ আহিলোঁ মই চাবলৈ মানে দৰ্শন কৰিবলৈ আহিলোঁ। আৰু তোমাৰ যিহেতু মই ইয়াত 3বাৰ আহিলোঁ এতিয়ালৈকে, তো এইবাৰ লগত তোমাৰ 3বাৰ হৈছে। আৰু এইফালে তোমাৰ মোৰ পিছফালে চোৱা, এইটো হৈছে। আৰু এইখন ইয়াত তোমাৰ যজ্ঞ হয়, ইয়াত তোমাৰ প্ৰায় চাকি বন্তি কিবাকিবি জ্বলোৱা আছে। বাকী মই তোমাক যিমানখিনি পাৰোঁ গোটেইখিনি ক্লিপ দেখালোঁ। আৰু এতিয়া তোমাৰ যাবলৈ সময় হৈ গ'ল, আৰু প্ৰায় আমাৰ দেৰি হৈছে, যিহেতু 2টা বজাৰ আগত ঘৰ পাবগৈ লাগিব, আৰু অলপ কামো আছিলে। তো আমাৰ ঘৰলৈ যাম এতিয়া চিধা। আৰু এইফালে আমাৰ বস্তুখিনি ইয়াতে থৈ দিছিলোঁ ইয়াত। তো এইখিনি আমাৰ বেগ, এইটো মোৰ বেগ, হেলমেট, এইটো হৈছে ৰেইনকোট। ইয়াৰ পৰা এটা চোৱা ভিউ, এইটো হৈ গ'ল মৃত্যুঞ্জয় মন্দিৰ। তো গাইজ এতিয়া আমি গৈ আছোঁ চিধাই ঘৰলৈ, মানে কাৰ্বি আংলং। আৰু আমি মেইন ৰাস্তাৰে যোৱা নাই, আমি তোমাৰ গাঁৱৰ ভিতৰ ফালৰ পৰা এটা ৰাস্তাৰে সোমাই গৈছোঁ, যোনটো ৰাস্তা তোমাৰ পাহাৰৰ কিনাৰে কিনাৰে গৈ চিধাই তোমাৰ কঠীয়াতলি চাৰিআলিত ওলাবগৈ। আৰু আশা কৰোঁ ভিডিঅ'টো চাগে তুমি ভালেই পালা। আৰু যদি এতিয়ালৈকে যদি মোৰ চেনেলটো তুমি ছাবস্ক্ৰাইব কৰা নাই ন, তেন্তে ছাবস্ক্ৰাইবটো কৰি দিবা, তেতিয়াহে আহিব লগা আৰু নতুন নতুন ভিডিঅ' এনেকুৱা ট্ৰেভেল ভিডিঅ' তুমি পাই থাকিবা। এতিয়া আমি যাম তোমাৰ চিধা ঘৰলৈ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিবা। তো এনেকৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তো এতিয়ালৈ বাই বাই, টেক কেয়াৰ এণ্ড ধন্যবাদ।